বহু বিবাহৰ বিৰুদ্ধে ইতিমধ্যে সভাত উত্থাপন হল বিল উত্থাপন হ'ব আসাম প্ৰহিবিশন অফ পলিগামী বিল বহু বিবাহৰ বিৰুদ্ধে বিধানসভাত উত্থাপন কৰা হ'ব এখন বিল ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে আৰু উত্থাপন কৰা হ'ব আসাম প্ৰহিবিশন অফ পলিগামী বিল 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ'ব বহু বিবাহ কৰোতাক আইনখনৰ আওতাৰ বাহিৰত থাকিব জনজাতীয়সকল ষষ্ঠ অনুসূচী এলেকাসমূহতো প্ৰযোজ্য নহব এই আইনখন আৰু মুখ্যমন্ত্ৰীয়ে কালি এই কথা ঘোষণা কৰিছে যিসকলে বহু বিবাহ কৰিব তেওঁলোকক 7 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ'ব বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব The Assam Prohibition of Polygamy Bill 2025 বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটোক নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যিগৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে চৰকাৰৰ পৰা য'ত প্ৰয়োজন হয় মহিলা গৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধায়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছোঁ কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত BTC ডিমা হাছাও আৰু কাৰ্বি আংলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য